যিহেতু আমাৰ এই ক্ষীণমিন শৰীৰটোৰ নাম আপোনাসৱৰ জ্ঞাত যে প্ৰাণজিৎ আৰু উপাধি হ'ল গগৈ। এই প্ৰাণজিৎ গগৈ নামৰ ক্ষীণমিন শৰীৰটোৰ নামটোৰ পাছতে লিখি দিয়া হ'ল আধ্যাত্মিক বক্তা বুলি। এতিয়া আধ্যাত্মিক বক্তা বুলি যে লিখি দিয়া হ'ল, এতিয়া সেই আধ্যাত্মিক শব্দৰ অৰ্থ কি আমি যদি চিন্তা কৰোঁ, তাৰ দ্বাৰাই আজি আমি প্ৰত্যেকজন শৰীৰধাৰী ২৪ তত্ত্বৰে গঠিত শ্ৰেষ্ঠতম জীৱ মনুষ্যই আমি জীৱনক সুন্দৰৰ পৰা সুন্দৰ কৰাৰ পাঠ আমি অকণমান মাত্ৰ আলোচনা কৰিম। আৰু এই আলোচনা আমি সকলোৱে এটা কথা জানো যে আবেলি ধান ৰ'দত দিলে নুশুকায়, ১ নম্বৰ। আৰু ২ নম্বৰ হ'ল সেউজীয়া সজাল ধৰা ৰোৱা যদি আমি এৰি পকা ধাননিত আমি সাৰ দিবলৈ যাওঁ, তেতিয়াহ'লে ধানৰ উৎপাদন আপুনি মই বিচৰা ধৰণে লাভ কৰিব নোৱাৰিম। এই দুটা কথা আমি সমস্তজনে কম বেছি পৰিমাণে বুজি পাওঁ। সেইকাৰণে আমাৰ কথাখিনি হ'ব প্ৰকৃততে আমাৰ বয়সৰ তথা আমাৰ বয়সৰ পৰা অকণমান সৰু এই যে যুৱ বন্ধু আছে, যুৱ বন্ধুসকলৰ জীৱন সুন্দৰৰ পৰা সুন্দৰ কৰাৰ যি এক জ্ঞান শাস্ত্ৰ তথা বিদ্যালয়ৰ পাঠ্যপুথিৰ মাধ্যমেৰে আমাৰ শিক্ষাগুৰুসকলে আমাক অৰ্পণ কৰিছে, তাৰে অকণমান আলোচনা আমি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। আৰু তাতো যি ২-১ আমি মূঢ়মতিৰ জ্ঞানকৃত অজ্ঞানকৃত অপৰাধ আপোনাসৱৰ দৃষ্টিত ৰৈ যাব। নিজৰে ভাই বন্ধু ভাবি, নিজৰে সন্তান ভাবি আপোনাসৱ মহামহন্তই আমাক ক্ষমা দিব। আমি পুনশ্চ সবাৰ চৰণত সেৱাভাগী অৰ্পণা কৰা হৈছে। আধ্যাত্মিক অধিযোগ, আত্মাযোগ, স্নিগ্ধ প্ৰত্যয় সমান আধ্যাত্মিক। অধি মানে হ'ল পৰমাত্মা ইখতত্ত্ব, আৰু আত্মা মানে হ'ল আমি জীৱ। স্নিগ্ধ প্ৰত্যয় যেতিয়া যোগ হয়, তেতিয়া আধ্যাত্মিক শব্দই পূৰ্ণতা লাভ কৰে। অৰ্থাৎ এক অৰ্থত ক'বলৈ গ'লে যে পৰম আত্মাৰ লগত জীৱ আত্মাৰ মিলনৰ যি ব্যৱস্থা, তাকেই কোৱা হৈছে আধ্যাত্মিক দৰ্শন। যি চিন্তাৰে আমি আগবাঢ়িলে আমি ক'ৰ পৰা আহিলোঁ, আমি ক'লৈ যাম, এই সংসাৰত আমাৰ কৰণীয় কৰ্তব্য কি, কৰ্ম কি, ধৰ্ম কি, প্ৰত্যেকটো কথা চিন্তা কৰিলে যাৰ দ্বাৰা আমি বুজিব পাৰিম, তাকেই কোৱা হৈছে আধ্যাত্মিক চিন্তা। আৰু এই আধ্যাত্মিক চিন্তা হ'ব কেৱল বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়। যেতিয়ালৈকে গুৰুৰ চৰণ সেৱাৰ মাধ্যমেৰে আমি জীৱন আগ নবঢ়াম, তেতিয়ালৈকে জীৱনে পূৰ্ণতা লাভ কৰিব নোৱাৰে। সেইকাৰণে গুৰু শব্দৰ অৰ্থ হ'ল গু মানে আন্ধাৰ, ৰু মানে পোহৰ বা ক্ৰান্তি। যে যি শব্দৰ দ্বাৰা আমি আন্ধাৰৰ পৰা পোহৰৰ দিশটো দৰ্শন পাব পাৰোঁ, তাকেই কোৱা হৈছে গুৰু। সেয়া এখন কিতাপো হ'ব পাৰে কাৰোবাৰ বাবে, সেয়া এজন মানুহো হ'ব পাৰে কাৰোবাৰ বাবে, সেয়া জন্ম দিয়া মাতৃও হ'ব পাৰে কাৰোবাৰ বাবে, সেয়া জন্ম দিয়া পিতৃও হ'ব পাৰে কাৰোবাৰ বাবে। সেইকাৰণে গুৰু দৰ্শনটো দিছে যে অজ্ঞানতাৰ আন্ধাৰ নাশি জ্ঞানৰূপী পোহৰেৰে নিজৰ জীৱন আলোকিত কৰিবৰ বাবে যাৰ দ্বাৰা সেই তত্ত্বটো লাভ কৰা হয়, তেওঁকেই কোৱা হয় গুৰু। আৰু সেই গুৰু প্ৰথম গুৰু হ'ল, অৰ্থাৎ আদি গুৰু হ'ল পিতৃ মাতৃ। তাৰ পাছতে বিদ্যালয়ত নাম লগাই দিয়ে শিক্ষাগুৰু। তাৰ পাছতে বিদ্যালয় পাঠ শিকি বিদ্যা শিক্ষা জ্ঞানেৰে আমি পৰিপুষ্ট হৈ পুনৰ জীৱনটো আগবঢ়াই নিবলৈ জীৱনৰ কঠীয়াতলিৰ পৰা যিখিনি আমি বুটলিব লগা হয়, সেই বাটটো আমাক যিজনাই দেখুৱাই দিয়ে তেওঁক কোৱা হয় দীক্ষাগুৰু।
তাৰ পাছতে দীক্ষা গুৰুৰ পৰা দীক্ষা লৈ আমি জীৱ আত্মা যে এটা শৰীৰৰ মাজত সোমাই আছো, এই শৰীৰটোৰ পৰা ওলাইনো আমি কলৈ যামগৈ, কাৰ লগত আমি একাত্ম হ'ব পাৰিম, সেই দৰ্শনটো যিজনাই আমাক দিব সেইজনা হ'ল পৰম গুৰু। এনেকৈ আদিগুৰু, শিক্ষাগুৰু, দীক্ষাগুৰু আৰু পৰম গুৰু। তাৰ মাজত বহুত আছে, সাতগুৰু, বাটগুৰু, বিভিন্ন ধৰণে আছে, সেইখিনি আমি নকওঁ। মোটামুটি আমাৰ প্ৰয়োজনীয় যিকেইটা কথা, যে আদিগুৰু অৰ্থাৎ জীৱনৰ আদি পাঠ আমাক জন্ম দিয়া মাতৃয়ে শিকায়। সেইকাৰণে আমাৰ প্ৰথম বিচনাখন হ'ল মাতৃৰ কোলা। মাতৃৰ কোলাতে আমি জীৱনৰ এই চকুকেইটা মেলি বিনন্দীয়া সংসাৰখন দেখাৰ আমি সৌভাগ্য হ'লোঁ। তাৰ পাছত সেই মাতৃগৰাকীয়ে সন্তানটোক সমস্তখিনি শিকাবৰ বাবে যি প্ৰয়োজনীয় বস্তু দৰকাৰ হয়, তাৰ বাবে পিতৃয়ে সমস্তখিনি মাতৃক যোগান ধৰে, সহায় কৰে। দ্বিতীয়তে হ'ল পিতৃ। গতিকে আদিগুৰু, পিতৃ আৰু মাতৃ শাস্ত্ৰৰ মাধ্যমেৰে যদি আমি চিন্তা কৰোঁ, শাস্ত্ৰ শব্দৰ অৰ্থ হ'ল তালব্য স যোগ আ, অৰ্থাৎ তালব্য সৎ আকাৰে সা, মানে শাস ধাতু যোগ ত্ৰম হ'ল প্ৰত্যয় সমান শাস্ত্ৰ। শাস ধাতু ত্ৰম প্ৰত্যয় সমান শাস্ত্ৰ। এতিয়া ইয়াৰ অৰ্থটো কি, যে য'ত নিহিত হৈ থাকে ২৪টা তত্ত্বৰে গঠিত মানুহৰূপী জীৱবিধৰ 10টা ইন্দ্ৰিয়ৰ লগত কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাশ্চৰ্য, অসূয়া, অন্যায়, অপ্ৰীতি, দম্ভ, দৈশ্য, অহংকাৰ আদি আসুৰিক পাশৱিক শক্তিবিলাকক নিয়ন্ত্ৰণ কৰি এক বিশৃংখলিত জীৱনক সুন্দৰ জীৱনেৰে আগুৱাই নিবৰ বাবে য'ত জ্ঞান নিহিত হৈ থাকে, তাক কোৱা হৈছে শাস্ত্ৰ। আৰু সেই শাস্ত্ৰক এৰি যদি আমি জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে জীৱনে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে। সেইকাৰণে আজিৰ সভাভাগী যদিও মুকলি সভা, এই মুকলি সভা বুলি কোৱাৰ লগে লগে আমাৰ আজি এটা সুবিধা হ'ল যে যদিও আমি কথাখিনি শাস্ত্ৰৰ মাধ্যমেৰে আধ্যাত্মিক দৰ্শনেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হ'ব দুই এটি কথা সময়ৰ প্ৰতি লক্ষ্য ৰাখি, আৰু সেই কথাখিনি আমি আজি মুকলিকৈ ক'ব পাৰিম। সেইকাৰণে মুকলি সভা বুলি কোৱাৰ কাৰণে আমাৰ সুবিধা এইটো হ'ল। এতিয়া মুকলিকৈ আমি কথাখিনি আলোচনা কৰিম। সেই আলোচনাত যদি আমি চিন্তা কৰোঁ যে গুৰুৰ মাধ্যমেৰে জীৱনটো আগবঢ়াব লাগিব, আৰু সেই গুৰু হ'ল শাস্ত্ৰ। আমাৰ সমস্ত জনাৰে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ, আৰু গুৰুজনাই আমি সমস্ত জনাকে দৰ্শন কৰালে তেৰাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মাধৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি নামঘোষাৰ জৰিয়তে মাধৱ গুৰুজনাই গুৰুৰ আজ্ঞা শিৰোগত কৰি দৰ্শন কৰালে যে শাস্ত্ৰ গুৰু হবে শিষ্যৰ কৃপায়ে শুদ্ধ উপদেশ দিব, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব। এতিয়া শাস্ত্ৰ আৰু গুৰুৱে আমি সমস্ত জনাকে জীৱনটো বিশৃংখলিত জীৱন শৃংখলাবদ্ধ ৰূপ দি সুন্দৰৰ পৰা সুন্দৰ কৰিবৰ বাবে প্ৰত্যেক মুহূৰ্ততে আমাক উপদেশ দি আছে। যিটো বস্তু আমি কোৱা হ'ল উপদেশ বুলি, সেই উপদেশে হ'ল পৃথিৱীত একেবাৰে এক অনাও খৰচ নকৰাকৈ পোৱা বস্তুটো। আপুনি মই এক অনাও খৰচ নকৰাকৈ পোৱা বস্তুটোৱে হ'ল উপদেশ, যিটোক আমি কোনেও গুৰুত্ব নিদিওঁ, কিন্তু সেইটোক গুৰুত্ব দিলে জীৱনে পূৰ্ণতা লাভ কৰে। আৰু শাস্ত্ৰই আমাক সেই তত্ত্বটো দৰ্শন কৰাইছে যে সেই উপদেশ তুমি সকলোকে নিদিবা। কাক দিবা, কাক নিদিবা। একাদশ স্কন্ধত ভগৱন্ত ঈশতত্ত্বই তেওঁ পৰম বান্ধৱ উদ্ধৱৰ আগত প্ৰকাশ কৰিছে যে সেই উদ্ধৱ দাম্ভিক সঠত জনত নিদিবাহা উপদেশ, অৰ্থাৎ নকৈবাহা এইটো তত্ত্ব, সদা উপদেশ দিবা
বৈষ্ণৱ জনত। ইয়াৰ এটা সৰু চিন্তা আমি যদি কৰোঁ, এজন ব্যক্তিয়ে খলি ঢলিকে গৈছে, একেবাৰে লৰালৰি কোবা কোবিকে গৈ গেটখনৰ ওচৰতে থকা চিকিউৰিটি দুজনক সুধিলে, বোলে ছেমেষ্টি ৰুমটো কোনফালে আছে, ছেমেষ্টি ৰুমটো কোনফালে আছে। এই উপদেশৰ কথাটোৰ বাবে আমি এই কথাটো টানি অনা হৈছে, বোলে ছেমেষ্টি ৰুমটো কোনফালে আছে। খলি ঢলিকে সোধা দেখি চিকিউৰিটি গাৰ্ড দুজনে কৈছে, বোলে আমি নাজানিম, আপুনি অকণমান ভিতৰলৈ আগবাঢ়ি যাওক, কাউণ্টাৰতে এজন ব্যক্তি বহি আছে, তেওঁকে সুধিব। আৰু কাউণ্টাৰত গৈ ব্যক্তিজনে খলি ঢলিকে সুধিলে, ছাৰ ছাৰ বোলে ছেমেষ্টি ৰুমটো কোনফালে আছে, ছেমেষ্টি ৰুমটো কোনফালে আছে। তেতিয়া কাউণ্টাৰত বহি থকা ব্যক্তিজনে ক'লে, আপুনি অকণমান ধৈৰ্য ধৰকচোন, ৰ'ব, বোলে মোক সোনকালে কওক, মোৰ দেৰি হৈছে। এই যে আপুনি ছেমেষ্টি ৰুম বুলি ক'লে, প্ৰকৃততে CH থকাৰ বাবে চ নহয় কহে হয়, সেইকাৰণে ছেমেষ্টি নহয় কেমেষ্টি ৰুম, আপুনি এই বুলি শুদ্ধকৈ ক'ব। আৰু তেতিয়া ব্যক্তিজনে হয় নেকি, বোলে মোৰ আজিলৈকে তেতিয়াহ'লে ভুলেই হৈ আছিল, মোৰ আজিহে শুদ্ধটো হ'ল CH মানে ক, CH মানে চ নহয়। তেতিয়া যিজন কাউণ্টাৰত বহি থকা ব্যক্তিয়ে সেই উপদেশটো দিছিল, তেওঁৰ চোলাটোতে চাৰ্টটোতে তেওঁৰ নামটো লিখা আছিল, উপাধিটো লিখা আছিল চৌধুৰী। তেতিয়া ব্যক্তিজনে তৎক্ষণাৎ সেই নামটোৰ উপাধিটো চাই তেতিয়া তেওঁক ধন্যবাদটো দি থৈ গ'ল, বোলে থেংক ইউ কৌধৰী চাহাব, থেংক ইউ কৌধৰী চাহাব, আপুনি যে মোক এই জ্ঞানটো দিলে। তেতিয়া সেই ব্যক্তিজনে অকণমান সময় চিন্তা কৰিছে যে গৰুৰ আগত টোকাৰি বজাই শিং জোকাৰি ঘাঁহ খায়। সেই সমস্তখিনি আধ্যাত্মিক দৰ্শনে আমি বাস্তৱসন্মত পৃথিৱীখনতো চিন্তা কৰি চাব পাৰোঁ যে য'তে ত'তে নোদোৱাবা মাথা, যাৰে তাৰে আগত নকবা কথা। গতিকে আমি আধ্যাত্মিক বক্তা বুলি যদিও আমাৰ চিঠিখনত এই পত্ৰভাগীত কাৰ্যসূচীভাগীত যদি উল্লেখ কৰিছে, তথাপিতো আমি সিমানৰ পাত্ৰ নহয়। আমি সৰ্বপ্ৰথমেই কোৱা হৈছে থাকিম কম সময়, আৰু সেই কম সময়তে আমি দুই এটা কথা চিন্তা কৰিম যে প্ৰথম আমি হ'লোঁ মানুহ। চাৰিটা ভাগত আমি জীৱবিলাক ভাগ হৈ আছোঁ। আধ্যাত্মিক চিন্তা চাৰিটা ভাগত ভাগ হৈ আছোঁ, চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। যাক শাস্ত্ৰই ক'লে তেনেকৈ, আৰু আমি বাস্তৱ পৃথিৱীখনত সহজ অৰ্থত বুজি পাওঁ উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ, এই চাৰিটা। এতিয়া এই চাৰিটা শব্দৰে বিভূষিত জীৱবিলাক শ্ৰেষ্ঠ জীৱ কোনটো? 24টা তত্ত্বৰে গঠিত এই মানুহ নামৰ জীৱবিধক শ্ৰেষ্ঠ বুলি কোৱা হৈছে, অৰ্থাৎ আমাকেই শাস্ত্ৰই শ্ৰেষ্ঠ বুলি কৈছে। কিন্তু ক'লে কিয়? প্ৰত্যেকৰে লগত চাৰিটা বস্তু আছে, আহাৰ, নিদ্ৰা, মৈথুন আৰু ভয়। এই চাৰিটা বস্তু প্ৰত্যেকৰে আছে। এজোপা গছৰো আহাৰ খাই জীয়াই থকাৰ স্বভাৱটো আছে, এজোপা গছেও টোপনি ধৰে, এজোপা গছেও ভয় কৰে, এজোপা গছেও নিজৰ বংশ বৃদ্ধি কৰে, মৈথুন। ঠিক তেনেকৈ বাকী তিনিমুঠি জীৱয়ো সেই চাৰিটা বস্তু আছে, যি চাৰিটা বস্তু মানুহৰূপী জীৱৰ লগতো যোগ হৈ আছে। কিন্তু মানুহৰ লগত আৰু দুটা বস্তু বেছিকৈ আছে, সেই দুটা হ'ল 1 নম্বৰ জ্ঞান, 2 নম্বৰটো হ'ল বিবেক। গতিকে বিবেক আৰু জ্ঞানযুক্ত মনুষ্য নামৰ আমি শ্ৰেষ্ঠতম জীৱই এই দুটা বস্তু ব্যৱহাৰ কৰি আমি জীৱনটো যদি আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ধ্ৰুৱ সত্য তেওঁ সুন্দৰ এটি জীৱন লাভ কৰিব পাৰে। এতিয়া সেই সুন্দৰ জীৱনটো লাভ কৰিবৰ বাবে আমাক কোৱা হ'ল মানুহ। আৰু শাস্ত্ৰই কৈছে ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি, বিষ্ণুৰ দ্বাৰা পালন, শিৱৰ দ্বাৰা সংহাৰ। এই তিনিটা দায়িত্ব পালন কৰি ব্ৰহ্মাই যেতিয়া জীৱক সৃষ্টি কৰিছিল, তেতিয়া মানুহৰ যি পূৰ্বজ তেওঁ হ'ল স্বয়ম্ভুৱ মনু, আৰু স্বয়ম্ভুৱ মনুৰ ধৰ্মপত্নী হ'ল শতৰূপা। সেই স্বয়ম্ভুৱ মনুৰ বংশধৰসকলকে শাস্ত্ৰই কৈছে মানুহ। এতিয়া মানুহ শব্দৰ অৰ্থ কি? মত আকাৰে মা, দন্তীয় ন তাত অচৌকাৰ, তাৰ পাছত সমান মানুহ। এতিয়া মানুহ বুলি ক'লে আমি কি বুজি পাওঁ?
মা মানে মানৱতা, নৌ মানে নম্ৰতা, হ মানে সহনশীলতা। এই তিনিটা গুণ বা এনেধৰণে যিবিলাক গুণৰ কথা আমাৰ সম্যক একোটা ধাৰণা থাকে, সেই ধাৰণাৰে পৰিপুষ্ট হৈ যিটো শৰীৰে জ্ঞান আৰু বিবেকেৰে চিন্তা কৰি আত্মা তত্ত্বক ভগৱন্তৰ এই বিনন্দীয়া সংসাৰখনত আমি বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিম। তাত আকৌ 4টা শব্দ যোগ হয়। সেই 4টা হ'ল সত্য, শৌচ, ক্ষমা আৰু দয়া। এইকেইটা শব্দ আমাক অতিব প্ৰয়োজন, যে এজন মানুহ মানৱতাশীল, এজন মানুহ নম্ৰতা হ'ব লাগিব, এজন মানুহ সহনশীলতা গুণটোৰে পৰিপুষ্ট হ'ব লাগিব। যাৰ কাৰণে হয়তো আমাৰ প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে প্ৰকাশ কৰি গৈছে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া, মানুহে মানুহৰ বাবে। আৰু ভূপেন হাজৰিকাদেৱে গানৰ মাধ্যমেৰে কোৱা এই বাস্তৱ সঁচা কথাটো ভাগৱত নামৰ উত্তম শাস্ত্ৰৰ 3 নম্বৰ স্কন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগতো এই কথাটোকে কৈছে, যে যেতিয়ালৈকে মানুহ নামৰ জীৱবিধে 10টা ইন্দ্ৰিয়ৰ জৰিয়তে কৰিব লগা শাস্ত্ৰসন্মতে কৰ্মখিনি নকৰিব, তেতিয়া তেওঁ মৰা মানুহ বুলি কৈছে। সেইকাৰণে মা, তুমি মৰা মানুহৰ লগ নল'বা, তুমি সদায় জীয়া মানুহৰ সংগলৈ যাবা। এতিয়া মৰা মানুহ আৰু জীয়া মানুহৰ পাৰ্থক্যটো মানুহ শব্দটোৰ অৰ্থটোৰে বাস্তৱত আমি বিচাৰ কৰিব পাৰোঁ। আৰু আধ্যাত্মিক দৰ্শনে কৈছে সত্য, শৌচ, ক্ষমা আৰু দয়া। আৰু আধ্যাত্মিক দৰ্শনে কৈছে 10টা ইন্দ্ৰিয়ৰ যিবিলাক কৰ্ম, সেইবিলাক স্বধৰ্মৰ ব্যৱস্থা আমাক পালন কৰিবলৈ কৈছে। সেই স্বধৰ্মবিলাক কেনেকুৱা? 7 দুখনৰ কৰ্ম হ'ল কিবা এটা কৰি থকা, কিন্তু সেই কিবাটো কৰিবলৈ যাওঁতে 10টা ইন্দ্ৰিয়ৰ জৰিয়তে বাস্তৱ চিন্তা কৰিম যে একো নকৰাকৈ থকাতকৈ কিবা এটা কৰি থকাটো ভাল। এইটো বাস্তৱ সঁচা কথা। এনেই বহি নাথাকিবা, কিবা এটা কৰি থাকা। আকৌ যদি তাকে আমি ভালকৈ চিন্তা কৰোঁ যে তুমি যিটো কৰি আছা সেইটো যদি তোমাৰ ভুল বুলি অনুভৱ হৈছে, তেতিয়াহ'লে ভুলকৈ কৰাতকৈ একো নকৰাকৈ বহি থকাটোৱে ভাল বুলি কৈছে। এতিয়া কৰিম কোনটো? তেতিয়াহ'লে তাতে জ্ঞানটো নিহিত হৈ আছে যে একো কৰিবলৈ পোৱা নাই, মই কিবা এটা কৰি আছোঁ। অকণমান সময় কিবাটো কৰি থকাৰ পাছত যদি চিন্তা হ'ল যে মই কৰি থকা কিবাটোত দেখোন মোৰ একোৱে লাভ নহ'ল, এইটো দেখোন মই ভুলকৈহে কিবা এটা কৰি আছোঁ, এইটো যেতিয়াই উপলব্ধি হ'ব তেতিয়াই আমাক সেই জ্ঞানটোৰ কথা কোৱা হৈছে যে ভুলকৈ কৰাতকৈ একো নকৰাকৈ থকাটোৱে ভাল। গতিকে সেই 3 নম্বৰ স্কন্ধত কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিলে, মা তুমি জীয়া মানুহৰ লগ ল'বা, জীয়া মানুহৰ সংগ ল'বা, তুমি মৃত মানুহৰ সংগ নল'বা। আৰু সেই জীয়া মানুহৰ দৰ্শনটো দিলে যে এখন জিভা, 2খন কাণ, 2টা চকু, 2খন হাত, 2টা ভৰি, গুজ্জ, লিংগ আৰু ছাল সহিতে আমাৰ যি 10টা ইন্দ্ৰিয়ৰে গঠিত এই শৰীৰটো, এই শৰীৰটোত সেই ইন্দ্ৰিয়বিলাকৰ কৰ্মবিলাক কি কি প্ৰকৃততে। জিভাখনৰ দৰ্শনটো আমাক শাস্ত্ৰই দিলে, কৃষ্ণ গুণ নাগাই কৰৈ আনহে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। দ্বিতীয় স্কন্ধৰ প্ৰথম পদৰ একেবাৰে শেষৰ ফালে উপদেশটো দিলে। শাস্ত্ৰৰ মাধ্যমেৰে যোৱাটো হ'ল আমি স্বাভাৱিক চিন্তা, আধ্যাত্মিক জ্ঞান। এনে সেই আধ্যাত্মিক জ্ঞান শাস্ত্ৰত প্ৰকাশ কৰিলে যে যিখন জিভা নামৰ ইন্দ্ৰিয়ৰ জৰিয়তে কৃষ্ণ কথা কৈ আমি বেয়া পাওঁ, তেনেকুৱা এখন জিভা সহিতে থকা শৰীৰৰূপী মানুহজনক কোৱা হৈছে মৰা মানুহ। শাস্ত্ৰই কৈছে মৃত মানুহ।
কৃষ্ণ গুণ নাগাই কৰৈ আনখে ব্যাখ্যান জানা জিভা ভৈলতাৰো বেংগৰ সমান এতিয়া এই শাস্ত্ৰৰ আধ্যাত্মিক জ্ঞানটো আমি আজিহে পাইছোঁ নেকি নহয় আমি বিদ্যালয় পাঠ্যপুথিটো এই কথাটো পাইছিলোঁ সেইটো হ'ল বাস্তৱ কিন্তু শাস্ত্ৰ পঢ়াৰ লগে লগে আধ্যাত্মিক বুলি ক'লোঁ কিন্তু বিদ্যালয় পাঠ্যপুথিত কি পাইছিলোঁ প্ৰত্যেকে হয়তো এটা পদ্য আমি পঢ়িবলৈ পাইছিলোঁ ও ফুল নুফুল কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় ও গৰু আগ খাওঁ কিয় গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয় ও গৰখীয়া গৰু নৰখ কিয় ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰখিম কিয় ও ৰান্ধনী ভাত নিদিয় কিয় বোলে খৰিকটীয়াই যে খৰি নিদিয়ে মইনো ভাত দিম কিয় বোলে ও খৰিকটীয়া খৰি নিদিয় কিয় বোলে মেঘে যে বৰষুণ দিয়ে মই খৰি দিম কিয় বোলে ও মেঘ বৰষুণ দিয় কিয় উত্তৰটো দিছে ভেকুলীয়ে যে তুৰতুৰাই মইনো দিম কিয় ভেকুলীয়ে তুৰতুৰাই থাকে সেইকাৰণে মই বৰষুণ কেলে নিদিম মোৰ কাম সেইটোৱে তাৰ পাছত ভেকুলীক সোধা হ'ল ও ভেকুলী তুৰতুৰাই থাক কিয় তেতিয়া ভেকুলীৰ উত্তৰ সেই পদ্যৰে প্ৰকাশ কৰিছে যে বোপা ককাৰ খচটো মই নোৱাৰিম কিয় সেইটো পাঠ্যপুথিৰ মাধ্যমেৰে লাভ কৰা জ্ঞান আৰু ভাগৱতৰ দ্বিতীয় স্কন্ধত সেই কথাটো ক'লে যে জিভাখনৰ কাম হ'ল নামঘোষাত মাধৱ গুৰুজনাই ক'লে হে জিভা সদা তোৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ হাৰক হেৰ জিভা তই জান যে তই শৰীৰটোৰ বাবে শক্তি দিবলৈ যিখিনি আহাৰ সদায় গ্ৰহণ কৰ সেই আহাৰখিনি জ্বলা টেঙা তিতা মিঠা কেহা এই সোৱাদবিলাক তই শৰীৰটোক দিব জান এইটোৱে তোৰ কাম জিভাখনৰ কামটো সেইটোৱে এতিয়া মাধৱ গুৰুজনে নামঘোষাত কৈ দিলে আন তেজী নিৰন্তৰে ওপৰত কৈ অহা জ্বলা টেঙা তিতা মিঠা কেহা এই ৰসবিলাক সোৱাদবিলাক ল'বলৈ এৰি আন তেজী নিৰন্তৰে সকলোবিলাক এৰি কৰাই উক মাত্ৰ পাণ তই শৰীৰটোক তই আত্মাতত্বক পাণ কৰাবলৈ চেষ্টা কৰ নাৰায়ণ নাম অমৃত ক তই নাৰায়ণ ৰূপী কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ চেষ্টা কৰ তেতিয়া এই সংসাৰৰ পৰা তোৰ জীৱনটো সুন্দৰ দিশেৰে গতি কৰিব এতিয়া বিদ্যালয় পাঠ্যপুথিটো আমাক সেইটো শিকাইছে আৰু শাস্ত্ৰও আমাক একেটা কথাই কৈছে গতিকে জিভাখনৰ যিটো ধৰ্ম সেই ধৰ্মটো যদি আমি সাম্প্ৰতিক সময়ত পালন নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো কেতিয়াও সুন্দৰ নহ'ব আৰু এই কথাটো সুন্দৰ নহ'ব বুলি এইকাৰণেই কোৱা হৈছে যে গীতা শাস্ত্ৰত ভগৱন্ত ইক্ষতত্ব পৰমাত্মা কৃষ্ণদেৱ আৰু জীৱাত্মাৰ প্ৰতীক অৰ্জুন দুইজনৰ মাজত যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত অৰ্জুনৰ কপিধ্বজ নামৰ ৰথখন ৰখাই যেতিয়া আলোচনা হৈছে অৰ্জুনে প্ৰশ্ন কৰিছে ভগৱন্ত কৃষ্ণ তত্ত্বই উত্তৰ প্ৰদান কৰিছে তেতিয়া তাত প্ৰকাশ পাইছে যে শৰীৰৰ ছয় চক্ৰ চিন্তে যিটো জন তাহাৰ মৃত্যু ভয় গুচোৱা নাৰায়ণ এই শৰীৰটোত ছখন চক্ৰ আছে আৰু এই ছখন চক্ৰৰ বিষয়ে যি সুন্দৰভাৱে চিন্তা কৰে তেতিয়া তেওঁ মৃত্যু ভয়ৰ পৰা হাত সাৰিব পাৰে এতিয়া সেই ছখন চক্ৰ ক'ত ক'ত আছে সেই ছখন চক্ৰ আছে আমাৰ দুই চেলাউৰীৰ মাজত এই কপাল অংশত ভ্ৰু যুগলৰ মাজত এক তাৰ পাছত কণ্ঠত তাৰ পাছত বক্ষত তাৰ পাছত নাভিত তাৰ পাছত লিংগ তাৰ পাছত গুজ্জ এনেকৈ স্বভাগ চক্ৰ আছে আৰু এই স্বভাগ চক্ৰ কথা যিসকলে চিন্তা কৰে তেওঁলোকে ভগৱন্তৰ কৃপা লাভ হয় যিসকলে স্বভাগ চক্ৰৰ কথা চিন্তা নকৰে তেওঁলোকে ভগৱন্তৰ পূৰ্ণ কৃপাৰ পৰা বঞ্চিত হয় সেই জীৱনটোৱে হ'ল বিশৃংখলিত জীৱন তাক কোনোবাই জানিবও পাৰে নাজানিবও পাৰে যে মই ছয় চক্ৰৰ কথা চিন্তা কৰি আছোঁ সেই বিষয়টো শাস্ত্ৰসন্মতে অধ্যয়ন কৰিলে বুজিব পাৰিব কিন্তু অধ্যয়ন নকৰাকৈও কিছুমানে সেই নিয়মটোৱে পালন কৰি থাকে সেই দৰ্শনটো এনেকুৱা যে ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম পদে কৈছে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ ইয়াৰ দ্বাৰা আমাক ছয় চক্ৰৰ চিন্তা কৰাৰ
আহাৰ মুঠিৰ জ্ঞানটো দিলে যে ছয় চক্ৰ অৰ্থাৎ এটা শৰীৰত বেমাৰ কেতিয়া হয়, এটা শৰীৰত বাৰ্ধক্যই আহি কেতিয়া আগুৰি ধৰে, এটা শৰীৰ এৰি আত্মা তত্ত্ব কিয় ওলাই যায়, এই তিনিটা কথা আমি চিন্তা কৰিলে উত্তৰটো পাম যে প্ৰথম এটা শৰীৰ গঠন হ'বৰ বাবে আমি আহাৰ গ্ৰহণ কৰিব লাগে আৰু সেই আহাৰ প্ৰথমতে ৰসৰ পৰা ৰক্তৰ পৰা মেদৰ পৰা মাংসৰ পৰা সাৰ, তাৰ পাছত ছাল আদি ধৰণে বিজ্ঞানসন্মতভাৱে আমি যিটো বুজি পাওঁ যে আহাৰৰ যদি শুদ্ধতা থাকে তেতিয়াহ'লে এটা শৰীৰ সুন্দৰ সুস্থ সবল হয়, যদি আহাৰৰ শুদ্ধতা হয়। সেইকাৰণে মাধৱ গুৰুজনাই কৈছে অন্ন জনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয়, বেদ পন্থ কৰি নষ্ট। এতিয়া অন্ন বিচাৰ কৰিবলৈ ক'লে তাৰ বাস্তৱসন্মত এটা চিন্তা কৰি চাম আমি যে লাখ টকা দি যেতিয়া আমি এখন গাড়ী কিনি আনিম, লাখ টকা দি এটা ডিলাৰৰ পৰা যেতিয়া আমি এখন গাড়ী কিনিম, সেই গাড়ীখন দুটা বস্তুৰে চলে, এটা হ'ল ডিজেল, অন্যটো হ'ল পেট্ৰল। এতিয়া আমি কিনি অনা গাড়ীখন যদি পেট্ৰল চালিত ইঞ্জিনৰ হয় তেতিয়া আমি ডিপুত গৈ যেতিয়া গাড়ীখন চলিবৰ বাবে তেল ভৰাম, যদি হঠাৎ ডিপুটোত থকা সেই মিটাৰটোত আমি যদি দেখা পাওঁ যে পেট্ৰলৰ দাম 99 টকা কিন্তু ডিজেলৰ দাম 90 টকা, 9 টকা কম হৈ আছে। তো 9 টকা কম হ'ল বুলি আমি জানো কোনোবাই পেট্ৰল চালিত ইঞ্জিনৰ গাড়ীখন ডিজেল ভৰাই গুচি আহিম? কেতিয়াও নাহোঁ। ঠিক তেনেকৈ ডিজেল চালিত ইঞ্জিনৰ গাড়ীখন কিনিলোঁ কিন্তু ডিপুত গৈ দেখিলোঁ ডিজেলতকৈ পেট্ৰলৰ দামটো কম, তেতিয়াও আমি পেট্ৰল নভৰাওঁ, ডিজেলেই ভৰাম। কাৰণ আমাৰ প্ৰত্যেকৰে জ্ঞান আছে যে যিটো ইঞ্জিন যিটো তেলেৰে চলিবৰ বাবে নিৰ্মাণ কৰা হৈছে কোম্পানীৰ দ্বাৰা, তাত যদি সেইটো বস্তু আমি নভৰাওঁ তেতিয়াহ'লে গাড়ীখন 1 ইঞ্চিও আগলৈ নাযায়, পাছলৈও নাযায়, আগলৈও নাযায়, মানে গাড়ীখন নচলে। ঠিক তেনেকৈ 24টা তত্ত্বৰে গঠিত এই শৰীৰৰূপী গাড়ীখন যদি সুন্দৰভাৱে চলিব লাগে তেতিয়াহ'লে গুৰুজনাই আহাৰৰ শুদ্ধতা আমাক দৰ্শন কৰালে যে মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। কীৰ্তন গ্ৰন্থটো কৈছে যে মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। যে ভগৱন্তৰ প্ৰথম অৱতাৰটো হ'ল মাছ মৎস্য। সেই প্ৰথম অৱতাৰ মৎস্য, দ্বিতীয় অৱতাৰ এনেধৰণে, তৃতীয় অৱতাৰ, চতুৰ্থ অৱতাৰ এনেধৰণে ভগৱন্তই তেওঁৰ সন্তানস্বৰূপ 4টা ভাগত বিভক্ত হৈ থকা আমি জীৱবিলাকৰ মংগলৰ বাবে 24 বাৰ অৱতাৰ ধাৰণ কৰিছে। আৰু এনেকৈ 24 বাৰ অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে এই ধৰাধামত জীৱৰ মংগল সাধন কৰিছে। কৃপালু গুৰুজন বস্তুৱে আমাক এইখিনি আধ্যাত্মিক দৰ্শনেৰে প্ৰকাশ কৰিছে। এতিয়া সেই ৰক্তৰঞ্জিত আহাৰ ভগৱন্ত পুৰুষে গীতা শাস্ত্ৰত অৰ্জুনৰ আগত প্ৰকাশ কৰিলে, মই গ্ৰহণ নকৰোঁ সখা। যদি তেজেৰে মিশ্ৰিত অন্ন কোনোবাই মোক সেৱাৰ অৰ্থে প্ৰদান কৰে তেতিয়া মই সেই আহাৰ গ্ৰহণ নকৰোঁ সখা। যদি এইটোৱে সত্য হয় তেতিয়াহ'লে আমি পুনৰ চিন্তা কৰিম যে ভগৱান ক'ত আছে। প্ৰকৃততে ভগৱান মানে কি? যাৰ দ্বাৰা সৃষ্টি স্থিতি সংহাৰ সুন্দৰভাৱে এই ব্ৰহ্মাণ্ডত সুন্দৰভাৱে প্ৰৱৰ্তন হৈ আছে, সৃষ্টি হৈ আছে, দিনে নিশাই সুন্দৰভাৱে পালন হৈ আছে, প্ৰত্যেক মুহূৰ্ততে সুন্দৰভাৱে সংহাৰ হৈ আছে। সেই ইখ তত্ত্বক বিচাৰি আমি কলৈ যাওঁ? স্বাভাৱিক চিন্তা গছৰ তললৈ যাওঁ, স্বাভাৱিক চিন্তা নামঘৰলৈ যাওঁ, স্বাভাৱিক চিন্তা মন্দিৰলৈ যাওঁ, স্বাভাৱিক চিন্তা গীৰ্জাঘৰলৈ যাওঁ, স্বাভাৱিক চিন্তা
এনেধৰণে মন্দিৰ মছজিদ গীৰ্জা নামঘৰ গছৰ তল আদিবিলাকত আমি নিজৰ জ্ঞান আৰু বিবেকেৰে চিন্তা কৰি কোনোবাই গুৱা পাণ আগবঢ়াই থৈ আহোঁ, কোনোবাই গুৱা পাণৰ বিপৰীতে মাটিৰ চাকি এগছ বন্তি হিচাপে জ্বলাই ধূপ দুডালমান জ্বলাই কৃষ্ণ বুলি কৈ সেৱা ভাগ কৰি আমি ঈশ্বৰৰ কৃপা পালোঁ বুলি আমি লাহেকৈ সেই স্থান ত্যাগ কৰোঁ। এনেকৈ প্ৰত্যেকে আমি চিন্তা অনুসৰি নিজৰ ধাৰণা অনুসৰি ঈশ্বৰক বিচাৰি যাওঁ। কিন্তু শাস্ত্ৰই কৈছে গকুল বৃন্দাবনত যিসকল গোপিনীয়ে ভগৱন্ত কৃষ্ণদেৱৰ লগত ৰাস ক্ৰিয়া কৰিছিল, যাক ৰসৰ ক্ৰিয়া বুলি কোৱা হয়, ৰসেৰে পৰিপূৰ্ণ এক লীলা, এক আনন্দৰ খেলা, যাক কোৱা হয় অনংগ কেলি। এখন হাতে অন্য এখন হাতক যেতিয়া লগ লগাই দিয়া যায় একেজন মানুহে, তেতিয়া আমি কি কওঁ? নমস্কাৰ বা কৃষ্ণ বুলি কওঁ। এনেকৈ দিলে শাস্ত্ৰই ইয়াকে কৈছে কৃতাঞ্জলি সেৱা। আৰু এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ ফালে যদি হাতখন আগবঢ়াই দুইজনে এনেধৰণে চুৱে, তেতিয়াহ'লে তাক হেণ্ড চেক বুলি কোৱা হয়। এনেকৈ আমি কথাখিনি বুজি পাওঁ স্বাভাৱিকভাৱে। আৰু ঠিক তেনেকৈ ভগৱন্ত পুৰুষে গোপিনীসকলৰ লগত সেই বৃন্দাবন ক্ষেত্ৰত যিটো কৰ্ম কৰিছিল, যি ক্ৰিয়া কৰিছিল, তাক কোৱা হয় অনংগ কেলি। অৰ্থাৎ অংগৰ লগত অংগৰ মিলন নহয়, কেৱল আত্মাৰ লগত আত্মাৰ মিলন। সেইকাৰণে কোৱা হৈছে তাক অনংগ কেলি ৰাসক্ৰিয়া। আৰু সেই গোপিনীসকল আছিল নিৰক্ষৰ। আজি যেনেকৈ আপুনি মই BA MA পাছ কৰি শিক্ষিত বুলি জ্ঞানী বুলি সমাজত নিজৰ চিনাকি দিছোঁ, কিন্তু সেই সময়ত গকুলৰ সেই গোপিনীসকল আছিল নিৰক্ষৰ, মানে অনাক্ষৰী, আখৰ চিনি নোপোৱা। তেওঁলোকৰ দ্বাৰা কৃপালু গুৰুজন বস্তুৱে দশম স্কন্ধত প্ৰকাশ কৰি থৈ গৈছে, অ' কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। কৃষ্ণ তুমি হব প্ৰত্যেক ঘতে ঘতে, প্ৰত্যেকটো শৰীৰতে তুমিয়ে আছা। কিন্তু সেই তত্ত্বটোকে বুজি নাপায় আমি কলিৰ মলমতী মনুষ্যই কৃষ্ণ তত্ত্বক বিচাৰি নিজৰ ভাৱনা অনুসৰি বিভিন্ন স্থানলৈ গুচি যাওঁ। কিন্তু শাস্ত্ৰই কৈছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, অৰ্থাৎ কৃষ্ণ তত্ত্ব হৃদয়ৰ মাজত আছে। আছে কেনেকৈ? শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে কেনেকৈ আছে। সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতেই জুই তত্ত্বটো আছে, কিন্তু যেতিয়ালৈকে খৰিয়ে খৰিয়ে হিলে হিলে কাঠিয়ে কাঠিয়ে ঘড়ীখন কৰা নাযায়, তেতিয়ালৈকে আমি জুই দেখা নাপাওঁ। একেবাৰে সৰু চিন্তা যদি কৰি চাওঁ, এখন দোকানত কিমান জুই হলা বাঁহ থাকে, কিন্তু তাৰ পৰা নিজে নিজে জুই নোলায়। জুই হলা বাঁহটোৰ ভিতৰত কিমান কাঠি থাকে, বাঁহটোৰ বাহিৰ ফালে দুইটা কাষতে খাৰ থাকে। আৰু যেতিয়া এজন মানুহে চিন্তা কৰি জ্ঞানেৰে সেই বাঁহটো খুলি লৈ কাঠি এটা উলিয়াই যেতিয়া খাৰে খাৰে ঘঁহনি খুৱাই দিব, তেতিয়া আপুনি মই জুই তত্ত্বটো দেখা পাওঁ। ঠিক তেনেকৈ সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। ঠিক তেনেকৈ ভক্তি যদি নকৰা, তেতিয়া হৃদয়ত কৃষ্ণ তত্ত্ব আছে বুলি উপলব্ধি কৰিব নোৱাৰা। সেইকাৰণে গুৰুজনাই কৈছে ভক্তি কৰা। তে ভক্তিৰ মাধ্যমেৰে যদি আমি জীৱন আগবঢ়াই নিওঁ, তেতিয়া এটি জীৱনে পূৰ্ণতা লাভ কৰে। যদি ভক্তিৰ অবিহনে জীৱন আমি আগবঢ়াই নিওঁ, তেতিয়াহ'লে সেই জীৱন হ'ল বিফল জীৱন। আৰু সফল জীৱন হ'ল কৃষ্ণ নামৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিয়া, সেইটো হ'ল সফল জীৱন। এতিয়া ভক্তি মানে কি পিছে?
ভক্তিয়ে যদি জীৱনক পূৰ্ণতা দিয়ে তেতিয়াহ'লে প্ৰশ্ন হ'ল ভক্তি মানে কি এতিয়া ভক্তি মানে হ'ল শব্দৰ যিটো অৰ্থ ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি ভজ ধাতু মানে হ'ল ভাবি থকা ইক্তিন প্ৰত্যয় হ'ল আনন্দ যাৰ কথা ভাবি থাকিলে এটি হৰিধাৰী জীৱই আনন্দৰ উপৰি আনন্দ লাভ কৰে তাক কোৱা হৈছে ভক্তি এতিয়া আমি যে ঘণ্টাজুৰি ইয়াত বহি আছো কিবা এটা নিশ্চয় পাইছো কাৰণে বহি আছো কি পাইছো সুধিলে কিন্তু আমি কোনেও ভাল ধৰণে ক'ব নোৱাৰো একো নাই শাস্ত্ৰই কৈছে তুমি বুজাব পাৰিবও পাৰা কাৰোবাক নোৱাৰিবও পাৰা কোনো কথা নাই নিজে যে বুজিছা সেইটো আটাইতকৈ ডাঙৰ কথা মাধৱ গুৰুজনে সেই সিদ্ধান্তটো দিলে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সুঁৱৰি তাংক মূৰ বুলি হাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি সেই জীৱ তোমালোকে 10টা ইন্দ্ৰিয়ৰ জৰিয়তে কি কৰ্ম কৰিব লাগে সেই কৰ্মখিনি কৰিবলৈ যাওঁতে তোমালোকে নাজানিবও পাৰা কোনোবাই জানিবও পাৰে কিন্তু এটা কথা মনত ৰাখিবা কৃষ্ণ নামেৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিবা কিন্তু কোনোবাই যদি সোধে কৃষ্ণ বুলি ক'লেনো কি হ'ব যিজনে উপদেশ দিছে তেওঁ বুজাব নোৱাৰিবও পাৰে কৃষ্ণ বুলি ক'লে কি লাভ হ'ব তথাপিতো গুৰুজনাই কৈছে বাস্তৱ দৰ্শনেৰে যদি আমি চাওঁ যে নজনাকৈ যেতিয়া আপুনি মই ঔষধ এটা খাই দিম ঔষধটোৰ কাম হ'ল বেমাৰটো নাশ কৰা ঔষধৰ নামটো নাজানিবও পাৰোঁ কি ঔষধ খালা জ্বৰটোৰ বিপৰীতে তোমাক ডাক্তৰে ঔষধ খাবলৈ দিলে এইটো খাই দিবা এতিয়া ইংৰাজী শব্দটো পঢ়িব নাজানিবও পাৰোঁ কিন্তু ডাক্তৰে নিৰ্দেশ দিলে যে এইটো টেবলেট তুমি ৰাতিপুৱা শুই উঠি কিবা এমুঠি খাই লৈ এইটো খাবা আকৌ ৰাতি তুমি এবাৰ খাবা দিনটোত দুবাৰ খাবা এতিয়া টেবলেটটোৰ নাম আমি বহুতে নাজানোৱে কিন্তু ছবিখন চাই সেই টেবলেটটো খাবলৈ কৈছিল এইটো মনত ৰাখি আহোঁ এতিয়া সেই টেবলেটটো খোৱাৰ লগে লগে যি ধৰণে নাম নাজানিলেও সেই ঔষধটোৰ কাম হ'ল বেমাৰটো ভাল কৰা ঠিক তেনেকৈ ফেনাইল বা এলডিন আপুনি মই নামটো পঢ়িব নজনাকৈ পানী বুলি যদি হঠাৎ খাই দিওঁ সেই বস্তুটোৰ দ্বাৰা জীৱনটো নাশ হয় অৰ্থাৎ সেইটো হ'ল বিষ খালে তুমি জানিয়ে খোৱা নাজানিয়ে খোৱা বিহে কিন্তু তোমাৰ জীৱন নাশ কৰিব ঠিক তেনেকৈ এইটো যদি বাস্তৱত সঁচা কথা আমি সকলোৱে মানি লওঁ তেতিয়াহ'লে কৃষ্ণ নামৰ ধৰ্ম হ'ল জীৱক উদ্ধাৰ কৰা পাপটো খণ্ডন কৰা গতিকে সেই হৰিধাৰী মনুষ্য তোমালোকে কৃষ্ণ বুলি ক'লে কি হ'ব নজনাকৈ কৈ দিব পাৰা কৃষ্ণ বুলি কিন্তু সেই নামে তোমাক ক্ৰিয়া কৰিব অৰ্থাৎ নামৰ স্বধৰ্ম হ'ল পাপটো খণ্ডন কৰা যিকোনো প্ৰকাৰে কৃপালু গুৰুজনাই আমি সমস্ত কলিৰ মলমতি মনুষ্যক সুন্দৰ জীৱনৰ বাবে কেৱল একমাত্ৰ সাৰথি কৃষ্ণ নামকেই দৰ্শন কৰাইছে আৰু সেই কৃষ্ণ নাম আশ্ৰয় কৰিবৰ বাবে গুৰুজনাই যে আমাক উপদেশ দিছে তাৰ মূল উদ্দেশ্য হ'ল দুটা শব্দ সেয়া হ'ল সংস্কাৰ আৰু অসংস্কাৰ সংস্কাৰ আৰু অসংস্কাৰ যে সংস্কাৰী জীৱন আৰু অসংস্কাৰী জীৱন সেই সংস্কাৰী জীৱন অসংস্কাৰী জীৱনৰ মাজত এটা বস্তুৱে গুৰুত্ব পায় সেইটো হ'ল ইতিমধ্যে আমি কৈ অহা আহাৰ যে শৰীৰটোৰ বাবে শক্তি আহৰণ কৰিবলৈ আমাক আহাৰ লাগিব আৰু সেই আহাৰ যেতিয়া শুদ্ধ হ'ব তেতিয়া এটা সংস্কাৰী জীৱন হয় আৰু যেতিয়া আহাৰৰ শুদ্ধতা নাথাকে তেতিয়া তেওঁ জীৱন বিশৃংখলিত হয় বিপথে পৰিচালিত হয় সেইকাৰণে আহাৰক আমি খুব গুৰুত্ব আৰোপ কৰিব লাগিব কিন্তু গুৰুজনে আমাক এই আহাৰৰ গুৰুত্বতাটো খুব সুন্দৰভাৱে দৰ্শন কৰালে যে ৰক্তৰঞ্জিত আহাৰ ঈশ্বৰে গ্ৰহণ নকৰে আৰু সেই ঈশ্বৰ আছে ক'ত হৃদয়ৰ মাজত আৰু সেই হৃদয়ৰ মাজত থকা ঈশতত্ত্ব কৃষ্ণদেৱক আমি শক্তি আহৰণৰ বাবে যেতিয়া প্ৰত্যেক দিনাই আহাৰ গ্ৰহণ কৰিম সেই আহাৰ হ'ব লাগিব সাত্বিক আহাৰ সেই আহাৰ হ'ব লাগিব সাত্বিক আহাৰ এতিয়া তিনিটা গুণত আমি মানুহবিলাক বান্ধ খাই আছো যিহেতু ভগৱন্তই সৃষ্টি কৰোঁতেই পঞ্চভূত তিনি গুণ সৃষ্টি কৰি 8টা তত্ত্ব সৃষ্টি কৰিছে ক্ষিতি অপ মৰুত বিউম তেজ শাস্ত্ৰত লিখা আছে তে ইয়াৰ সহজ অৰ্থটো কি মাটি পানী বায়ু অগ্নি আকাশ এই 5টা তত্ত্বই বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত হৈ আছে আৰু বিজ্ঞানত আমি পাইছো পঢ়িবলৈ পোৱা
যে 108টা পদাৰ্থ বিজ্ঞানে আৱিষ্কাৰ কৰিছে এতিয়ালৈকে আমি যিমানখিনি পালোঁ পাঠ্যপুথিৰ মাধ্যমেৰে কিন্তু শাস্ত্ৰত লিখা আছে কোটি কোটি পদাৰ্থৰে বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত এতিয়া কোটি কোটি পদাৰ্থৰে যদি বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত তেতিয়াহ'লে বিজ্ঞানে 108টা পদাৰ্থহে উদ্ভাৱন কৰিছে কোটি কোটি পদাৰ্থ কেতিয়া উদ্ভাৱন কৰিব তাৰমানে শাস্ত্ৰৰ যিটো দৰ্শন বিজ্ঞান তাৰ পাছতহে আছে বিজ্ঞানে শাস্ত্ৰক অনুসৰণ কৰি আগবাঢ়িব বিচাৰে তাকো প্ৰমাণ ভিত্তিক প্ৰমাণ লাগিব গতিকে বিজ্ঞানতকৈ শাস্ত্ৰ শ্ৰেষ্ঠ কিন্তু এইটো নহয় যে বিজ্ঞান এৰি দিলে শাস্ত্ৰও কৰবাত অকণমান আধৰুৱা হৈ যায় গতিকে দুইটা ইটো সিটোৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি নিচিনা জ্ঞান বিজ্ঞান তদংগ ৰহস্য গতিকে সেই 8টা তত্ত্ব সত ৰজ তম 3 গুণ ভগৱন্ত পুৰুষে একগোট কৰি এক প্ৰকৃতিক সৃষ্টি কৰিলে যাৰ নাম হ'ল মায়া সেই মায়াক সৃষ্টি কৰি ভগৱন্ত পুৰুষে তেওঁক আজ্ঞা কৰিলে তুমি এতিয়া জীৱ সৃষ্টি কৰা আৰু জীৱ সৃষ্টি কৰিলে তিনিটা সেই তিনিটাৰ নাম হ'ল ব্ৰহ্মা বিষ্ণু শিৱ এতিয়া সেই তিনিজন বা জীৱ সৃষ্টি বা বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি বুলি কোৱাৰ লগে লগে যে আমি প্ৰথম চকুকেইটাই বহু দূৰলৈ পঠিয়াই দিওঁ কিন্তু শাস্ত্ৰই কৈছে এই বিনন্দীয়া সংসাৰখনত তুমি বিচাৰি ফুৰিলে ঈশ্বৰক নোপোৱা এই অনন্ত কোটি ব্ৰহ্মাণ্ড মানে অনন্ত কোটি জীৱৰ কথা কোৱা হৈছে 4টা ভাগত ভাগ হৈ থকা অনন্ত কোটি জীৱ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত মানে এই শৰীৰৰূপী ব্ৰহ্মাণ্ডখন গঠিত আৰু এই শৰীৰৰূপী ব্ৰহ্মাণ্ডখন গঠিত মানে ইয়াতে 3টা ভাগ এই 3টা ভাগত ব্ৰহ্মা বিষ্ণু শিৱ তিনিজন নিৰ্দিষ্ট স্থানত আসনাধিষ্ঠ হৈ আছে আমাৰ যে কয় এই মুখখন এইটো এনেকুৱা চোকা মুখ এইজনী এনেকুৱা চোকা মুখ জুই দিলেও নুপুৰে আমাৰতো গাঁৱলীয়া শব্দ এনেকুৱা বাক্য এষাৰ আছে যে ইমান চোকা মুখ এখন যে জুই দিলেও নুপুৰে এতিয়া সেই মুখত কোন আছে মুখত অগ্নি দেৱতা আছে জিভাত কোন আছে বৰুণ দেৱতা আছে আমি যে বিচাৰি ফুৰো দেৱতাবিলাকক সেৱা কৰিবলৈ সেই দেৱতাসকল আমাৰ শৰীৰটোতে নিৰ্দিষ্ট স্থানত আছে আমি যে চকু দুটাই দেখি আছো এই চকু দুটাত কোন আছে আদিত্য আছে আমাৰ যে জুনিদাৰেদি জীৱৰ সৃষ্টি হয় সেই জুনিদাৰত কোন আছে লিংগত কোন আছে প্ৰজাপতি ব্ৰহ্মা আছে কাৰণ ব্ৰহ্মাৰ দায়িত্ব হ'ল সৃষ্টি কৰা গতিকে সেই জুনিদাৰত ব্ৰহ্মা আছে প্ৰজাপতি গতিকে প্ৰজাপতি ব্ৰহ্মা যে আমাৰ জুনিদাৰত আছে জিভাত যে বৰুণ দেৱতা আছে এনেধৰণে ভগৱন্ত দ্বাৰা সৃষ্টি হোৱা 33 কোটি দেৱ দেৱতা আমাৰ শৰীৰটোতে প্ৰকাশমান হৈ আছে তাৰমানে এইখনেই হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰিৰ বাসস্থান শৰীৰৰূপী বৈকুণ্ঠ যাক কোৱা হৈছে আমি সকলোৱে এটা কথা এনেকৈও বুজি পাওঁ যে নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয় নামঘৰ অসমীয়া জাতি আমি এয়ে পৰিচয় নানা জাতি গঞা জ্ঞাতিৰ ঘটে সমন্বয় এই নামঘৰত নানা জাতি গঞা জ্ঞাতিৰ ঘটে সমন্বয় অৰ্থাৎ মিলনৰ তীৰ্থভূমি হ'ল নামঘৰ এতিয়া নাম মানে কি দন্তীয় ন তাত আকাৰ না মানে হ'ল নাশ কৰা ম মানে হ'ল মমত্ব অহংকাৰ এই শৰীৰৰূপী গৃহখনক কোৱা হৈছে নামঘৰ আৰু এই নামঘৰৰ হৃদয়ৰূপী মণিকূটত আছে ইক্ষতত্ত্ব কৃষ্ণদেৱ আৰু এই কৃষ্ণ তত্ত্ব হৃদয়ৰ মাজত থাকি 24টা তত্ত্বত 14জন দেৱতাক সুন্দৰভাৱে পৰিচালিত কৰি আছে সেইকাৰণে চিন ভাই চিন মনক নিচিনিলে যদি তুমি ঈশ্বৰক চিনি নোপোৱা তেতিয়াহ'লে তুমি দেখিবা ভিন ভিন তুমি প্ৰত্যেকজনকে ভিন ভিনেই দেখিবা কুকুৰটোক কুকুৰ দেখিবা ছাগলীটোক ছাগলী দেখিবা তাৰপিছত এনেধৰণে বিভিন্ন প্ৰাণীক তুমি প্ৰাণী হিচাপে দেখা পাবা কিন্তু তাৰ মাজত যে একে আত্মাতত্ত্ব কৃষ্ণ আছে এইটো উপলব্ধি যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে এখন সমাজ কেতিয়াও পূৰ্ণাংগ ৰূপত সুন্দৰ হৈছে বুলি আমি ক'ব নোৱাৰোঁ কিন্তু আজি জামিৰাবাসী ৰাইজৰ যি
ব্যৱস্থা আমাৰ ইতিমধ্যে উপৰোক্ত বক্তা কেইজনে কৈ থৈ গ'ল আৰু আমিও ইয়াৰ আগতে দুবাৰ যেতিয়া আহিছোঁ আৰু ৩ নম্বৰ বাৰ আহোঁতে আমি দেখা পাইছোঁ যে নামঘৰ এতিয়ালৈকে এভাগেই হৈ আছে হয়নে বাৰু নামঘৰ এভাগেই হৈ আছে অৰ্থাৎ ইয়াৰ দ্বাৰা আমি বুজি পাওঁ যে গাঁওখনৰ একতাটো আছে গাঁওখনৰ সমস্ত জনৰ মাজত একতা আছে সদ্ভাৱ আছে সেইকাৰণেহে আজিলৈকে গাঁওখনত দুভাগ নামঘৰ হোৱা নাই আৰু গুৰুজনাৰো আদৰ্শ এইটোৱে যে সমস্ত জাতি জনজাতি গাৰো মিচিং কছাৰী লালুং চুতীয়া ভাই হৰি নাম ল'বলৈ জাতিভেদ নাই অৰ্থাৎ ঈশ্বৰৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ গুৰুজনাই কাকো ভেদভাৱ কৰিবলৈ কোৱা নাই কাৰণ সমস্ত আমি এজন ঈশ্বৰৰ সন্তান তাৰ মাধ্যমেৰে কৃপালু গুৰুজন বস্তুৱে ভাগৱতৰ ২য় স্কন্ধত পদবন্ধে খুব সুন্দৰভাৱে কৈছে এৰা আহোম কছাৰী খাচী গাৰো মিৰি যবন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কুবা চমলেশ চণ্ডাল অসম মুলুক ধুবাজে তুৰুক কুবা চমলেশ চাণ্ডাল আহোম কছাৰী খাচী গাৰো মিৰি যবন কংক গোৱাল আপোনালোকৰ নামটো দ্বিতীয়তে আছে আহোম কছাৰী যদি আমি তেনেধৰণে চিন্তা কৰোঁ কিন্তু গুৰুজনাই জাত পাতৰ বিচাৰ কৰা নাই যে সকলো জাতি জনজাতি একগোট কৰি কৃপালু গুৰুজন বস্তুৱে অসংস্কাৰী জীৱনটোক সংস্কাৰী জীৱন দিছে দ্বিতীয় যোগা পদে কৈছে আনু পাপী নৰ শব্দটো মন কৰিব যে আনু পাপী নৰ এনেকৈ যিমানবিলাক পাপী মনুষ্য আছে আমাক যদি গুৰুজনাই পাপী বুলি কৈ দিছে তেতিয়া আপোনাৰ মোৰতো অকণমান হ'লেও খং এটা উঠে মনে মনে শংকৰদেৱে আমাক পাপী বুলি ক'লে কিয় ক'লে আচলতে পাপী শব্দটোৱে সেইখিনিত সেই ব্যৱস্থাটোৰ কথা কোৱা নাই আমাক কৈছে যে আনু পাপী নৰ অৰ্থাৎ এনেকৈ যিমানবিলাক হৰিধাৰী মনুষ্যৰ ভিতৰত নিকৃষ্টৰো নিকৃষ্টতম জাতি আছে তেনেকুৱা জীৱই কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় অৰ্থাৎ সংস্কাৰী জীৱনটো পায় এজন একান্ত হৰি ভকতৰ সংগৰ মাধ্যমেৰে এই দৰ্শনটো আমাক দিছে আৰু আমি পিতৃ মাতৃসকলে অৰ্থাৎ জ্যেষ্ঠসকলে শ্ৰেষ্ঠসকলে আমি যেতিয়া চিন্তা কৰিম যে আমাৰ যুৱ শক্তিটো বিশৃংখলিত হৈ গৈছে কেনেকৈ আমি ভাল দিশেৰে যুৱ শক্তিটো আনিব পাৰিম তেতিয়াই আমি সেই চিন্তাটো কৰিব লাগিব কেৱল আধ্যাত্মিক জ্ঞানেৰেহে যুৱ শক্তিক আমি শৃংখলাবদ্ধ ৰূপ দিব পাৰিম এতিয়া প্ৰশ্ন হ'ল আধ্যাত্মিক জ্ঞানেৰে যুৱ শক্তিক বিশৃংখলিত জীৱনটোৰ পৰা শৃংখলাবদ্ধ ৰূপটো দিব পাৰিম বুলি শাস্ত্ৰই ক'লে হয় কিন্তু তাৰ লগত আমাক নিয়ম কোনকেইটা দিলে এতিয়া নিয়ম কোনকেইটা দিলে আমি যদি চিন্তা কৰোঁ তেতিয়াহ'লে বিদ্যালয় পাঠ্যপুথিত আমি এটা কাহিনী পাইছিলোঁ শাস্ত্ৰলৈ নাযাওঁ বাস্তৱত আমি চিন্তা কৰিম বিদ্যালয় পাঠ্যপুথিত আমি এটা কাহিনী পাইছিলোঁ কাহিনীটো হ'ল যে ধৰ্মগুৰু হজৰত মহম্মদৰ ওচৰলৈ এদিনাখন এগৰাকী বুঢ়ীমাক গৈছিল নিজৰ নাতিয়েকটোক লৈ আৰু নাতিটোক লৈ যেতিয়া হজৰত মহম্মদৰ ওচৰত উপস্থিত হৈছিল প্ৰশ্নটো উত্থাপন কৰিছিল যে তুমি হেনো ধৰ্মগুৰু তুমি হেনো ঈশ্বৰৰ উপদেশ দিয়া জীৱক মুকুতিৰ সন্ধান দিয়া জ্ঞানৰ পোহৰ দিয়া মোৰ এটি কথা তোমাৰ ওচৰলৈ লৈ আহিছোঁ যে মোৰ এই নাতি পোনাটোৱে মিঠাই খাই বৰ ভাল পায় গতিকে তুমি মিঠাই খোৱাটো এৰুৱাই দিব লাগে তেতিয়া হজৰত মহম্মদে প্ৰায় 1 মাহৰ সময় ল'লে আৰু সেই 1 মাহৰ সময়ৰ পাছত বুঢ়ীমাকে নাতিয়েকক লৈ যেতিয়া হজৰত মহম্মদৰ ওচৰত উপস্থিত হ'ল তেতিয়া হজৰত মহম্মদে নাতিয়েকক মিঠাই খোৱা নিয়মটো শিকাই দিলে এতিয়া আইতাকে সুধিছে বোলে বোপা মোকনো সেইদিনাই তুমি সেই নিয়মটো কৈ নিদিছিলা কিয় মোৰ পৰা যে তুমি এমাহ সময় ল'লা তেতিয়া হজৰত মহম্মদে উত্তৰ দিছে বোলে আইতা কিনো কম
আপুনি যিটো উদ্দেশ্যলৈ মোৰ ওচৰলৈ আহিছিল প্ৰকৃততে সেইটো ময়ো কৰি বৰ ভাল পাওঁ মানে ময়ো মিঠাই খাই বৰ ভাল পাইছিলোঁ গতিকে মই নিজে এক মাহ সময় লৈ মিঠাই কেনেকৈ এৰিব লাগে এইটো মই শিকি ল'লোঁ নিজে নিজে মোৰ 10টা ইন্দ্ৰিয় কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাশ্চৰ্য এই ৰিপুবিলাক যে মোৰ লগত আছে এই ৰিপুবিলাকক দমন কৰিব কেনেকৈ পাৰে এইটো মই হৃদয়েৰে অনুভৱ কৰিলোঁ এইটো মই কচৰত কৰিলোঁ অভ্যাস কৰিলোঁ এমাহ দিনৰ ভিতৰত আৰু অভ্যাস কৰি মই মিঠাই খোৱাটো এৰি দিলোঁ অৰ্থাৎ লোভটো মই এৰিব পাৰিলোঁ আৰু লগে লগে মই আপোনাৰ নাতিটোক উপদেশ দিলোঁ অৰ্থাৎ তাৰ দ্বাৰা পাঠ্যপুথিত আমাক এইটো শিকাইছিল যে উপদেশতকৈ আৰ্হি ভাল এতিয়া আমাৰ যিসকল যুৱ বন্ধু আছে সেই যুৱ বন্ধুসকলে সদায় আপোনাৰ মোৰ পিঠিখন দেখি আছে আপুনি মই গাঁৱত কি কৰিছোঁ যদি সন্তানটোক কৈছোঁ যে ৰাতি 12টা বজাত কালি যে তই ধলং পলংকে সোমাইছিলিহি মাৰে মোক কৈছে কেলে সোমাইছে এইবিলাক বেয়া বস্তু কিয় খাইছ এই বুলি যদি কৈ দিওঁ তেতিয়াহ'লে তাতেই সমস্যাটো সমাধান নহয় যদিহে দেউতাকজনে ইয়াৰ আগতে খাই খাই ঘৰ সোমাইছিল তেতিয়াহ'লে সন্তানে যে দেখি আছিল সেইটোকে সন্তানটোৱে আশ্ৰয় কৰে সেইকাৰণে ভাগৱতে আমাক পদবন্ধে কৈছে শ্ৰেষ্ঠজনে কৰে যদি গৰিহীত কৰ্ম দেখা দেখি অন্যে বোলে তাকে ধৰ্ম যদি শ্ৰেষ্ঠজন যদি জ্যেষ্ঠজন তেওঁ পিতৃও হ'ব পাৰে বৰদেউতাকো হ'ব পাৰে কোনো কথা নাই তেওঁ ব্যক্তিজনৰ কাৰণে জ্যেষ্ঠ বয়সত ডাঙৰ তেওঁ সমাজৰ বাবে শ্ৰেষ্ঠ নামঘৰীয়া তেওঁ সমাজৰ বাবে শ্ৰেষ্ঠ ভাগৱত আচাৰ্য তেওঁ সমাজৰ বাবে শ্ৰেষ্ঠও জ্যেষ্ঠও তেওঁ প্ৰধান শিক্ষক বৃত্তিগতভাৱে হ'ব পাৰে তেনেকুৱা ব্যক্তি কিন্তু সেইজনে যদি ভুল কৰ্ম এটা কৰে তেতিয়াহ'লে দেখা দেখি অন্যে বোলে তাকে ধৰ্ম তেতিয়া সেইটোৱে সমাজত ধৰ্মলৈ ৰূপান্তৰিত হৈ যায় গতিকে আমি সমাজখন বচাবৰ বাবে যদি চিন্তা কৰোঁ ভাল সমাজ এখন গঢ়িবৰ বাবে যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি যিসকলে জ্যেষ্ঠৰ সন্মান পাইছোঁ যিসকলে শ্ৰেষ্ঠৰ সন্মান বুটলিবলৈ সক্ষম হৈছোঁ সমাজত সেইসকলে প্ৰত্যেক খোজতে আমি লেখি লেখি খোজ দিয়াটো অতিব প্ৰয়োজন সাৱধানকৈ খোজ দিব লাগিব এইটো হ'ল উপদেশ গতিকে সেই উপদেশটোৰ কাহিনী এটা আমি আজি অলপ দিনৰ আগতে মোবাইলত পাইছিলোঁ মোবাইলত কাহিনীটো হ'ল এনেকুৱা এজন পিতৃয়ে দুচকীয়া বাহনখনত তেওঁৰ সন্তানটোক পাছত বঢ়ুৱাই লৈ বিদ্যালয়লৈ লৈ গৈছে আৰু যাওঁতে টাউনৰ মাজত গাড়ীৰ ভিৰত ট্ৰেফিক পইণ্টত বাকী গাড়ীবিলাক ৰৈ থকা সত্ত্বেও ৰঙা লাইটটো জ্বলি থকাৰ পাছতো সেই ব্যক্তিজনে নিজৰ দুচকীয়া বাহনখন পাৰ কৰি লৈ গুচি গ'ল আৰু গুচি যোৱাৰ লগে লগে সন্তানটোৱে পাছৰ পৰা কৈছে দেউতা তুমি ৰঙা লাইটটো জ্বলি থকা নেদেখিলা বোলে শুনটো মই মনেই নকৰিলোঁ নহয় দেউতা এইটো অপৰাধ হৈছে নহয় চৰকাৰৰ ওচৰত আমি জগৰ লগাইছোঁ তেতিয়া দেউতাকে কৈছে বোলে শুনটো তুমি চোৱাচোন ওচৰত পুলিচ হাবিলদাৰ কোনোবা আছে নেকি তেতিয়া সন্তানটোৱে কৈছে বোলে দেউতা সৌজন সৈখিনিতে ৰৈ আছে তেতিয়া লগে লগে দেউতাকে গৈ দুচকীয়া বাহনখন পুলিচজনৰ ওচৰত ৰখাই বোলে মই ট্ৰেফিক পইণ্টত বাধা নেমানি গুচি আহিলোঁ গতিকে তাৰ বাবে মই ফাইন ভৰিবলৈ আহিছোঁ আপুনি ফাইন কিমান হ'ল কওকচোন তেতিয়া পুলিচজনে কৈছে যে তোমাক দেখিছিলে কোনে কোনোবা পুলিচে দেখা পাইছিল চৰকাৰী মানুহে দেখা পাইছিল বোলে নাই দেখা তেতিয়াহ'লে তুমি পোনে পোনে গুচি নগ'লা কিয় তুমিতো গুচি যোৱা হ'লেও কোনেও তোমাক ফাইন নধৰে দেখাই নাই যিহেতু কোনেও তেতিয়া দেউতাকজনে কৈছে নহয় ছাৰ মোৰ পাছত যে গাড়ীখনত বহি আছে মোৰ দুচকীয়া বাহনখনত মোৰ সন্তানটোৱে দেখি আছে তেতিয়া হাবিলদাৰজনে চাইছে যে তেওঁৰ সন্তানটোৱে দেখি আছে সেইটো আধ্যাত্মিক দৰ্শন বাস্তৱসন্মত পৃথিৱীখনত সেইটোৱে সঁচা কথা
কিন্তু আধ্যাত্মিক দৰ্শনে সেইটো কৈছে যে দেউতাকজনে যদি সেইদিনা ল'ৰাটোৰ কথাষাৰ নুশুনি সেইমতে গুচি গ'লহেঁতেন, তেতিয়া ডাঙৰ হৈ ল'ৰাটোৱে বাইক চলাব পৰা হোৱাৰ লগে লগে দেউতাকেই যেতিয়া সেইটো কৰ্ম কৰিছে, গতিকে সিও সেইটো কৰ্মই কৰি দিব। সেইটোৱে তাৰ ধৰ্ম, কাৰণ কৰ্মই হ'ল ধৰ্ম। গতিকে আমি প্ৰত্যেকজন বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ ব্যক্তিয়ে বা এখন সমাজ যেতিয়া আমি সৰ্বাংগ সুন্দৰ কৰি সুন্দৰভাৱে চকুকেইটা মুদিবলৈ চিন্তা কৰোঁ, তেতিয়াহ'লে প্ৰত্যেকটো কথা শাস্ত্ৰৰ মাধ্যমেৰে আমি চিন্তা কৰিব লাগিব।